এতিয়া আমি পাইছিলো সংবিধানৰ প্ৰস্তাৱনা কিয় সংবিধানৰ আত্মা বিবেক দুৱাৰদলি আৰু চাবিকাঠি বুলি কোৱা হয়। এতিয়া আমি আলোচনা কৰিলো প্ৰস্তাৱনা কি, প্ৰস্তাৱনাৰ উদ্দেশ্য কি, লক্ষ্য কি, প্ৰস্তাৱনাত কি কি শব্দ ব্যৱহাৰ কৰিছে। এতিয়া ইয়াৰ ওপৰত ভিত্তি কৰি এতিয়া আমি এইখিনি প্ৰশ্ন কৈছো। প্ৰথম প্ৰশ্ন দিছে সংবিধানৰ প্ৰস্তাৱনাক সংবিধানৰ আত্মা বুলি কৈছে বহুতে, বিবেক বুলি কৈছে, দুৱাৰদলি আৰু চাবিকাঠি বুলি কৈছে। কিয়? মূল কথাটো এইটো যে প্ৰস্তাৱনাত সংবিধানৰ মূল আদৰ্শ, দৰ্শন, উদ্দেশ্য, লক্ষ্য এইবিলাক সন্নিৱিষ্ট হৈ থাকে আৰু ই সংবিধানৰ বেছিভাগ ধাৰাৰ মূল ভাৱ প্ৰকাশ কৰে। সেইবাবে এই শব্দবোৰে প্ৰস্তাৱনাৰ গুৰুত্ব বুজায় আৰু এই গুৰুত্বকে বহুতে সংবিধানখনৰ আত্মা, বিবেক, দুৱাৰদলি, চাবিকাঠি বুলি কৈছে। প্ৰস্তাৱনাটোতে মূল গোটেই সংবিধানখনৰ আদৰ্শবিলাক আছে। এইটো 1 নম্বৰ কি আছে? আদৰ্শ, 2 নম্বৰ দৰ্শন, 3 নম্বৰ উদ্দেশ্য, 4 নম্বৰ লক্ষ্য। এই গোটেই বস্তুটো ফ্ৰেমটো পাই গলো, এইটো হল ইয়াৰ আত্মা। এইবিলাক যেতিয়া মানুহে জানিব তেতিয়া মানুহে ভুল শুদ্ধ উচিত অনুচিত বিচাৰ কৰিব পাৰিব। এইটো কোনে বিচাৰ কৰিব পাৰে? বিবেকে। আমাৰ যেটো জ্ঞান সেই জ্ঞানটো পাই যাব আৰু এইবিলাক জনাৰ লগে লগে এখন দুৱাৰ খোল খাই যাব। কিহৰ দুৱাৰ খোল খাব? জ্ঞানৰ দুৱাৰ। এই দুৱাৰখনেদি ক'ত সোমাব? সংবিধানত সোমাব। সেইকাৰণে ইয়াক কৈছে দুৱাৰদলি। আৰু এই দুৱাৰদলিত সোমোৱাৰ চাবিটো ক'ত আছিলে? প্ৰস্তাৱনাত আছিলে। প্ৰস্তাৱনাটো জনাৰ পিছতহে এইখিনি কথা জানিলে। এইবিলাক কম্পেৰেটিভ ষ্টাডি হ'ব লাগিব, ইটোৰ লগত সিটোৰ তুলনামূলক অধ্যয়ন হ'ব লাগিব। এতিয়া এইটো কৈছিলো, এইটো আহিয়ে থাকে, এইটো কমন কুৱেশ্যন। প্ৰায় আহে যে আমি ভাৰতীয় জনসাধাৰণে যিটো বাক্যৰে আৰম্ভ হৈছে প্ৰস্তাৱনা, তাৰ অৰ্থটো লিখিব লাগে। উই দা পিপুল অফ ইণ্ডিয়া এনেকে এটা বাক্য আৰম্ভ হৈছে। এই বাক্যটোৱে জনাই যে বা বুজায়, ব্যাখ্যা কৰে যে আমাৰ যিখন সংবিধান আছে, সংবিধানখন কোনে ৰচনা কৰিলে? ভাৰতীয় জনগণই। কাৰ কাৰণে ৰচনা কৰিলে? ভাৰতীয় জনগণৰ বাবে। আৰু এই সংবিধানখনৰ অন্তৰালত এটা বৃহৎ শক্তিৰ কথা কৈছে। ক্ষমতাৰ মূল উৎস সেইটো কোন? ভাৰতীয় জনগণে। এইটো গণতান্ত্ৰিক আদৰ্শৰ প্ৰতীক। এইফালে চাই ইয়াত 3টা কথা কৈছে। এইটো কি লিখিলো? সংবিধান ধৰি লৈছো। কোনে ৰচনা কৰিছিলে? ভাৰতীয় জনসাধাৰণে। কাৰ কাৰণে ৰচনা কৰিলে? একেটা কথা, ভাৰতীয় জনসাধাৰণৰ বাবে। এই সংবিধানত কি আছে? এটা বৃহৎ শক্তি উৎস হিচাপে উল্লেখ কৰা হৈছে। এই বৃহৎ শক্তিটো কোন? এই একেটা কথাই, ভাৰতীয় জনসাধাৰণ। 3বাৰ ইউজ হৈছে ভাৰতীয় জনসাধাৰণ, জনসাধাৰণ, জনসাধাৰণ। প্ৰথম ইউজ হ'ল যে সংবিধানখন কোনে ৰচনা কৰিলে? ভাৰতীয় জনসাধাৰণে। নেক্সট বাৰ ইউজ হ'ল সংবিধানখন কাৰ কাৰণে ৰচনা কৰিছিলে? ভাৰতীয় জনসাধাৰণৰ বাবে। 3 নম্বৰ ইউজ কি ক'লে? যে সংবিধানৰ আঁৰত এটা বৃহৎ শক্তিৰ কথা কৈছে, উৎসৰ কথা কৈছে। এই উৎসটো কোন? ভাৰতীয় জনসাধাৰণ। কথা সেইটোৱে। 3বাৰ জনসাধাৰণৰ ব্যাখ্যা সোমাব ইয়াত। এতিয়া সংবিধানৰ আদৰ্শ বুজিবলৈ প্ৰস্তাৱনা কিয় অত্যন্ত প্ৰয়োজন? প্ৰস্তাৱনাই সংবিধানৰ দিশ নিৰ্দেশ, মানৱিক মূল্যবোধ, ভাৰতীয় ৰাষ্ট্ৰৰ
উদ্দেশ্য সুস্পষ্ট ৰূপত প্ৰকাশ কৰে। গতিকে ইয়াক নপঢ়িলে সংবিধানৰ গভীৰ অৰ্থ আমি বুজিবই নোৱাৰিম। একেবাৰে চিম্পুল শব্দ, এই প্ৰস্তাৱনাতে সংবিধানৰ সকলো কথা সোমাই আছে। সংবিধানৰ উদ্দেশ্য কি, লক্ষ্য কি, আদৰ্শ কি, মূল্যবোধ কি, ভাৰতীয় ৰাষ্ট্ৰৰ উদ্দেশ্য সুস্পষ্ট ৰূপত প্ৰকাশ পায়। গতিকে ইয়াক পঢ়িলেহে আমি সংবিধানখন জানিব পাৰিম। সেইটো হ'ল প্ৰস্তাৱনা। আৰু শেষৰ এই লাইনটো কৈছিলো এতিয়া যে সংবিধান প্ৰণেতাসকলে প্ৰাচীন ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি গুৰুত্ব দিছিল নে নাই, বা কিয় দিছিল? দিছিল, কাৰণ তেওঁলোকে আধুনিক গণতান্ত্ৰিক ভাৰত গঠন কৰোঁতে ভাৰতৰ এইবিলাক 1 নম্বৰ ঐতিহ্য, 2 নম্বৰ নৈতিকতা, 3 নম্বৰ সাংস্কৃতিক মূল্যবোধ সংবিধানত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছিল। এই প্ৰস্তাৱনাত কোনবিলাক আদৰ্শ প্ৰকাশ পাইছে আমি নেক্সট এইটো পঢ়িবলৈ গৈ আছো। তথাপি শব্দকেইটা আহিছে, আমি উল্লেখ কৰি দিছো। এই শব্দকেইটা পৃথকে পৃথকে এটা চেপ্টাৰ হৈ গৈছে। কোন কোন আদৰ্শ? প্ৰথম আদৰ্শটো হ'ল গণতন্ত্ৰ, তাৰপিছত ধৰ্ম নিৰপেক্ষ, এইটো এবাৰ আহিছিলে মেট্ৰিকত। তাৰপিছত ন্যায়ৰ কথা কৈছে 3 নম্বৰ, সামাজিক ন্যায়, অৰ্থনৈতিক ন্যায়, ৰাজনৈতিক ন্যায়। 3টা ন্যায় আছে, ন্যায় 3টা, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক। স্বাধীনতাৰ কথা কৈছে 4 নম্বৰ, সমতা আৰু ভাতৃত্ববোধৰ কথা কৈছে 5 নম্বৰ। গতিকে প্ৰস্তাৱনাত 5টা আদৰ্শ স্পষ্ট ৰূপত প্ৰকাশ পাইছে। গণতন্ত্ৰ, ধৰ্ম নিৰপেক্ষতা, ন্যায় 3টা, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ। এতিয়া কৈছে সংবিধানৰ মূল যিটো কাঠামো, ফ্ৰেমৱৰ্ক, প্ৰস্তাৱনাৰ অৱস্থান কেনেকুৱা ধৰণৰ? প্ৰস্তাৱনা সংবিধানৰ মূল কাঠামোৰ সৈতে সংযুক্ত যদিও ই ধাৰাসমূহৰ অংশ নহয়, কিন্তু যিটো আমাৰ সুপ্ৰিম কোৰ্ট, উচ্চ ন্যায়ালয়ে ইয়াক কৈছে ইয়াৰ ভিতৰতে সংবিধানৰ আত্মা নিহিত। সূচীপত্ৰটো কিতাপখনৰ কি কামত আহিব? কিতাপখনৰ অংশ হয়নে নহয়? ইয়াৰ যিখন কিতাপ আছে ইয়াত সূচীপত্ৰ আছে নে নাই? ইয়াৰ অংশ হয়নে নহয়? হয়। তেনেকুৱাই প্ৰস্তাৱনাটো সংবিধানৰ কোনটো অৱস্থাত অৱস্থান কৰিছে? একেবাৰে এৰাব নোৱাৰা নে ইয়াৰ পৰা ই কিছু পৰিমাণে অনুপ্ৰাণিত হৈছে সংবিধানৰ ব্যাখ্যা কৰাৰ ক্ষেত্ৰত? সুপ্ৰিম কোৰ্টে কৈছে ই আত্মা নিচিনা কাম কৰি আছে। গতিকে এটা চিম্পুল লাইনটো লিখি দিলে হ'ল, প্ৰস্তাৱনা হৈছে সংবিধানৰ আত্মা। হ'ল, বেলেগ বাদ দি। তেনেকে আত্মা নাথাকিলে জীৱৰ কোনো অস্তিত্ব নাই, তেনে কথা। সংবিধানৰ প্ৰস্তাৱনাত থকা প্ৰতিটো শব্দই কি বুজাইছে আমি প্ৰথমতেই কৈছিলো। ইয়াত কি বুজাব? এক, আদৰ্শ কথা কব, লক্ষ্য কথা কব, নীতিৰ কথা কব। যেনে সাম্য শব্দই সকলো নাগৰিকৰ সমান অধিকাৰৰ কথা কৈছে। এই পালো, এই 5টা পাইছিলো। ধৰ্ম নিৰপেক্ষই কি কলে? সকলো ধৰ্ম সমানৰ কথা কৈছে। ন্যায় কি কলে? সামাজিক ন্যায়, অৰ্থনৈতিক ন্যায়, ৰাজনৈতিক ন্যায়ৰ কথা কলে। এইবিলাক গণতান্ত্ৰিক ব্যৱস্থাত প্ৰস্তাৱনাৰ ভূমিকা কি? অৰ্থাৎ এই প্ৰস্তাৱনাই সংবিধানত কি দিছে, কি উল্লেখ কৰিছে? নাগৰিকৰ অধিকাৰৰ কথা উল্লেখ কৰিছে, স্বাধীনতা, চৰকাৰৰ দায়িত্ব, সীমা নিৰ্ধাৰণ কৰিছে, যাৰ জৰিয়তে ৰাষ্ট্ৰ পৰিচালিত হৈছে। এইবিলাক বস্তু এইটো নতুন নহয়, 7ত আছে, 8ত আছে প্ৰস্তাৱনা সংবিধান। মই কিতাপ পঢ়াই দেখাই দিব পাৰো
7 8 কি হৈছিলে তহঁতৰ এই দিনবোৰলৈ ঘূৰি গ'লেতো দিগদাৰ হ'ব গতিকে ইমান চিন্তা কৰিব লগা বিষয় একো নাই এইটো একদম চিনাকি বস্তু সংবিধানত উল্লেখিত চাবিকাঠি ৰূপে প্ৰস্তাৱনা কিদৰে কাম কৰে প্ৰস্তাৱনাই সংবিধানৰ মূল মূল্যবোধবোৰ স্পষ্ট কৰে যিয়ে ধাৰাবোৰ ব্যাখ্যা কৰিবলৈ চাবিকাঠি হিচাপে সহায় কৰে প্ৰস্তাৱনাত যিবিলাক কথা উল্লেখ আছে এইবিলাক জানিলে পৰৱৰ্তী সময়ত যেতিয়া আমি সংবিধান পঢ়িম বিভিন্ন ধাৰাবিলাক বুজাত সহায়ক হ'ব আৰু ব্যাখ্যা কৰাত সহায়ক হ'ব 10 নম্বৰ প্ৰশ্ন কৈছে সংবিধানৰ প্ৰস্তাৱনাত ব্যৱহৃত শব্দবোৰৰ সংযোজন কিদৰে গভীৰ চিন্তাধাৰাৰ ফল প্ৰতিটো শব্দ বহু পৰ্যালোচনাৰ অন্ততহে সংযোজন কৰা হৈছে আমি যে ধৰ্ম নিৰপেক্ষ শব্দটোৰ কথা কৈছো হঠাতে হোৱা নাই 42 নম্বৰ সংখ্যক যেতিয়া সংবিধান সংশোধন হৈছিল তেতিয়াহে ইয়াৰ সংযোজন সম্ভৱ হৈছে গতিকে এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আমাৰ ইয়াৰ পৰা আহিব পাৰে আমি এটা মডেল আদৰ্শ ইয়াত টাঙি ধৰিছো গতিকে মূল বিষয়বস্তুখিনি ভালকৈ জানিলে এই প্ৰশ্নবিলাকৰ উত্তৰ নিজে দিব পৰা হ'ব এনেকুৱা নহয় যে এইখিনি মুখস্থ কৰি যাম এই মুখস্থ কৰাৰ কথা নাহে কিমান মুখস্থ কৰিম সব নাহিলে কি হ'ব মুখস্থই কামত নিদিব 1 নম্বৰ কথা বুজিব লাগিব কি কৈছে বস্তুটোৱে বা ইয়াৰ উদ্দেশ্য কি লক্ষ্য কি সকলো স্পষ্ট নহলে ইয়াক জনাত অসুবিধা আছে কিতাপৰ পিছফালে কেইটামান প্ৰশ্ন আছে এটা আমি চাম এইকেইটা